টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো গৌৰীপুৰত বাছ দুৰ্ঘটনা সংঘটিত হৈছে 6 গৰাকীকৈ লোক ইতিমধ্যে থিতাতে প্ৰাণ হেৰুৱাইছে আৰু দুগৰাকীৰ অৱস্থা অতি সংকটজনক আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো কেইবাজনকো ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুজনৰ অৱস্থা সংকটজনক ছজনৰ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে গৌৰীপুৰত বাছ দুৰ্ঘটনা সংঘটিত হৈছে আজি আছিল বছৰটোৰ শেষৰটো দেওবাৰ এটা মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীপুৰত সংঘটিত হৈছে বাছ দুৰ্ঘটনা থিতাতে নিহত হৈছে 6 গৰাকীকৈ ব্যক্তি অতি মৰ্মান্তিক খবৰ এই মুহূৰ্তত আমি দৰ্শকসকলক দি আছো এতিয়াও বাছত আবদ্ধ হৈ আছে কেইবাগৰাকীও ব্যক্তি কোচবিহাৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাছখন সাতাগুৰিত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষতে এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় কেইটামান মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আজি আছিল বছৰটোৰ অন্তিমটো দেওবাৰ আৰু কোচবিহাৰৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী বাছখনত আবদ্ধ হৈ পৰিছে আটাইকেইগৰাকী ব্যক্তি থিতাতে নিহত হৈছে 6 গৰাকী নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যেটো দুজনৰ অৱস্থা এতিয়া সংকটজনক বুলি খবৰ আহিছে বহু কেইজন আহত হৈছে এই ঘটনাত এতিয়াও বাছখনৰ ভিতৰত আবদ্ধ হৈ আছে বহু যাত্ৰী আৰু লোকসকলক উদ্ধাৰৰ বাবে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে স্থানীয় লোকসকলে জনাই আছো এই মুহূৰ্তৰ টাইমেটৰ দৰ্শকসকলক ব্ৰেকিং নিউজ গৌৰীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দুৰ্ঘটনা 6 গৰাকীকৈ লোক ইতিমধ্যে নিহত হৈছে দুজনৰ অৱস্থা অতি সংকটজনক বহু কেইজন আহত হৈছে এই ঘটনাত আৰু বাছখনৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে বহু যাত্ৰী মৰণকাটৰ চিঞৰ শুনিবলৈ পোৱা গৈছে যাত্ৰীসকলৰ মাজত আৰু হোৱাদোৱা পৰিৱেশৰ সৃষ্টি হৈছে যাত্ৰীসকলক বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰৰ বাবে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে স্থানীয় লোকসকলে আমি কেইটামান মুহূৰ্তৰ পাছতে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যেটো এটা ভয়ংকৰ দুৰ্ঘটনা সত্য হৈছে আমাৰ স্থানীয় সাংবাদিকে ভিজুৱেলসমূহ সংগ্ৰহ কৰি আছে কিন্তু এই মুহূৰ্তৰ আমি ব্ৰেকিং নিউজ দৰ্শকসকলক দি আছো ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে বাছ দুৰ্ঘটনা 6 গৰাকীকৈ লোক নিহত হৈছে এই ঘটনাত দুজন লোক ইতিমধ্যে সংকটজনক অৱস্থাত তেওঁলোকৰ অৱস্থা যথেষ্ট গুৰুতৰ আৰু বহু কেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু বাছখনৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে বহু যাত্ৰী স্থানীয় লোকসকলে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে উদ্ধাৰৰ ক্ষেত্ৰত কোচবিহাৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল যাত্ৰীবাহী বাছখন বছৰৰ অন্তিমটো দেওবাৰ আছিল আজি আৰু কুঁৱলীৰ বাবে এতিয়া ৰাজ্যত ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈছে সাতাগুৰিত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই ভয়াবহ শোকাবহ দুৰ্ঘটনাটো টাইমেটৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে দুজনৰ অৱস্থা সংকটজনক বুলি খবৰ আহিছে বহু কেইজনক ইতিমধ্যে আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বাছখনৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে বহু যাত্ৰী টানি উলিওৱা হৈছে যাত্ৰীসকলক যথেষ্ট হোৱাদোৱা পৰিৱেশৰ সৃষ্টি হৈছে আৰু স্থানীয় সাংবাদিক গৌৰীপুৰৰ স্থানীয় সাংবাদিকে ভিজুৱেলসমূহ সংগ্ৰহ কৰি আছে আমি কেইটামান মুহূৰ্তৰ পাছতে সেই এক্সক্লুসিভ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম গৌৰীপুৰত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে নিমিষতে প্ৰাণ হেৰুৱাইছে 6 গৰাকীকৈ যাত্ৰী ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষ এই মুহূৰ্তত সেই দৃশ্যাংশ আহিছে আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুসিভ দৃশ্য এয়া চাওক এখন বাছতে আহিছিল বহু কেইগৰাকী যাত্ৰী 6 গৰাকীকৈ লোক ইতিমধ্যে নিহত হৈছে বাছখনৰ অৱস্থা চাওক সন্মুখৰ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে যেটো ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে 6 জনকৈ লোক নিহত হৈছে কোচবিহাৰৰ পৰা গুৱাহাটী অভিমুখী আছিল এই যাত্ৰীবাহী বাছখন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে একাংশৰ মতে চালকৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'ল তীব্ৰ বেগত আহিছিল এখন ট্ৰাক মুখামুখি সংঘৰ্ষ হৈছিল এই বাছখনৰ সৈতে গৌৰীপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো 6 গৰাকীকৈ লোক নিহত হৈছে দুজনৰ অৱস্থা সংকটজনক বহু কেইজন আহত হৈছে এই ঘটনা আৰু বাছখনৰ ভিতৰত এতিয়াও বহু যাত্ৰী আবদ্ধ হৈ আছে টানি উলিওৱা হৈছে যাত্ৰীসকলক যথেষ্ট সংকটজনক অৱস্থাত আছে বহু কেইজন যাত্ৰী নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হৈছে স্থানীয় লোকসকলে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে হোৱাদোৱা পৰিৱেশৰ সৃষ্টি হৈছে গৌৰীপুৰত
ধুবুৰী গৌৰীপুৰৰ কিছু মুহূৰ্তৰ দৃশ্যাংশ আমি দৰ্শকক এই মুহূৰ্তত দেখুৱাই আছো এইখন যাত্ৰীবাহী বাছতে আবদ্ধ হৈ পৰিছিল বহু কেইগৰাকী যাত্ৰী কোনেও হয়তো ততেই ধৰিব নোৱাৰিলে যেটো বিপৰীত দিশৰ পৰা আহি আছিল এখন ট্ৰাক আৰু বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল অতি ভয়াবহ এটা দুৰ্ঘটনা সংঘটিত হৈছে নিমিষতে থানবান হৈ গল কেইবাটাও পৰিয়াল বাছখনৰ ভিতৰত এতিয়াও কিন্তু বহু যাত্ৰী আছে হেহতীয়া খবৰ আহিছে বহু কেইজন যাত্ৰীক টানি টানি উলিওৱা হৈছে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে বহু কেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে দুজনৰ অৱস্থা অধিক গুৰুতৰ সাতাগুৰিত সংঘটিত হৈছে দুৰ্ঘটনা বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ আজি আছিল বছৰটোৰ অন্তিমটো দেওবাৰ এটা মৰ্মান্তিক খবৰ এই মুহূৰ্তত আমি দৰ্শকক দি আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা সংঘটিত হৈছে একমাত্ৰ কুঁৱলীৰ বাবে ৰাজ্যত এতিয়া দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে কুঁৱলীৰ ঘন আচ্ছাদনে আৱৰি ৰাখে যাৰ পৰিপ্ৰেক্ষিতত চালকসকলে গাড়ী চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু আজি যেটো দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীপুৰত এই দুৰ্ঘটনাটো কুঁৱলীৰ বাবে সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে সংকটজনক অৱস্থাত আছে দুজনকৈ ব্যক্তি আৰু বহু কেইজনৰ অৱস্থা অধিক গুৰুতৰ বুলি জানিব পৰা গৈছে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ অতি সম্ভাৱনা আসলতে দেখা দিছে যেটো বহু কেইজনৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰিছে বাছখনৰ ভিতৰত এতিয়াও বহু আবদ্ধ হৈ আছে যাত্ৰী টানি টানি উলিওৱা হৈছে যাত্ৰীসকলক কিছু দৃশ্যাংশহে আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ আহিছে এতিয়াও ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক ট্ৰাকৰ পৰা উদ্ধাৰ কৰিব পৰা নাই ট্ৰাকৰ হেঁচাত পৰি এঘণ্টা ধৰি এনেদৰে আবদ্ধ হৈ আছে চালক আৰু হেণ্ডিমেন ঘটনাস্থলীত আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চালকগৰাকীয়ে যথেষ্ট চেষ্টা চলাইছিল আসলতে বাছখন দুৰ্ঘটনাৰ পৰা ৰক্ষা পেলাবলৈ কিন্তু অৱশেষত চালক আৰু হেণ্ডিমেন এতিয়াও বাছখনৰ ভিতৰতে আবদ্ধ হৈ আছে আমি সম্পাদিত ৰূপত কিছু দৃশ্যাংশ দেখুৱাই আছো ইয়াৰ প্ৰত্যক্ষ কৰিছে কিমান ভয়াবহ আছিল আসলে দুৰ্ঘটনা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে স্থানীয় লোকসকলে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে খোৱা-দোৱা পৰিৱেশৰ সৃষ্টি হৈছে বাছখনৰ ভিতৰত যেহেতু এতিয়াও চালক আৰু হেণ্ডিমেন আবদ্ধ হৈ আছে আমি এই মুহূৰ্তত খবৰ লাভ কৰিছো ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন এতিয়াও আবদ্ধ হৈ আছে কিন্তু বাছখনৰ ভিতৰত থকা 6 গৰাকীকৈ ব্যক্তি থিতাতে প্ৰাণ হেৰুৱাইছে আৰু দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে বহু কেইজনৰ অৱস্থা অধিক গুৰুতৰ চিকিৎসালয়ত প্ৰায় সংখ্যককে ভৰ্তি কৰোৱা হৈছে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হৈছে আজি আছিল বছৰটোৰ অন্তিমটো দেওবাৰ গৌৰীপুৰত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা কিছু দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাই আছো ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল গৌৰীপুৰৰ সাতাবাৰীত সংঘটিত হয় এই দুৰ্ঘটনা কোচবিহাৰৰ পৰা আহি আছিল এই যাত্ৰীবাহী বাছখন আৰু ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈ এই দুৰ্ঘটনা সংঘটিত হয় আৰু ট্ৰাকখনৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে চালক আৰু হেণ্ডিমেন তেওঁলোকক উদ্ধাৰৰ বাবে স্থানীয় লোকসকলে তৎপৰতা অৱলম্বন কৰিছে কিছু আমি সম্পাদিত ৰূপত দৃশ্যাংশসমূহ দেখুৱাই আছো যথেষ্ট ভয়ংকৰ এটা দুৰ্ঘটনা খোৱা-দোৱা পৰিৱেশৰ সৃষ্টি হৈছে কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলে দেখিবলৈ পাইছে এক্সক্লুচিভ দৃশ্য একমাত্ৰ টাইমেটৰ দৰ্শকসকলে দেখুৱাই আছো আমি এই মুহূৰ্তত চাওক কিমান ভয়াবহ আছিল এই দুৰ্ঘটনা থিতাতে 6 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে মুহূৰ্ততে থানবান হৈ গল কেইবাটাও পৰিয়াল যেটো বাছখনত যথেষ্ট সংখ্যক লোক আহিছিল প্ৰায় 30 গৰাকীকৈ লোক আহিছিল এখন বাছত আৰু 6 জনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাজনৰ অৱস্থা অধিক সংকটজনক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বহু কেইজন ইতিমধ্যে অৱস্থা গুৰুতৰ বুলি শেহতীয়া খবৰ আহিছে ইফালে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন এতিয়াও আবদ্ধ হৈ আছে লোক দুজনক উদ্ধাৰৰ বাবে স্থানীয় লোকসকলে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে আৰু বাছখনৰ ভিতৰতো আছে আধা সংখ্যক লোক টানি টানি উলিওৱা হৈছে লোকসকলক মৰণ কাতৰ আৰ্তনাদ চিঞৰ শুনিবলৈ পোৱা গৈছে আমি যেটো সম্পাদিত ৰূপত দৰ্শকসকলক দেখুৱাই আছো
এয়া প্ৰত্যক্ষ কৰিছে টাইম এটৰ দৰ্শকসকলে এক্সক্লুচিভ দৃশ্য বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ চাটাগুৰিত সংঘটিত হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে এই ভয়ানক দুৰ্ঘটনাটো